নাবালিকা অপহৰণকাৰীক মেঘালয়ৰ পৰা আনিলে ধৰি অভিযুক্ত ৰেজ্জাকৰ আছে 2 পত্নী 4 সন্তান নাবালিকাক অপহৰণ কৰি আৰক্ষীৰ জালত পৰিল বালুঘাটৰ ৰেজ্জাকালি দক্ষিণ হলমাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধেনাৰকুটি অঞ্চলৰ এগৰাকী নাবালিকাক বালুঘাট গাঁৱৰ মফিজ আলীৰ পুত্ৰ ৰেজ্জাকালিয়ে প্ৰথমে প্ৰেম পাশত আবদ্ধ কৰি পিছত অপহৰণ কৰে নাবালিকাগৰাকীক মেঘালয়ৰ লাডুংবাইলৈ নি তাতে আত্মগোপন কৰি আছিল অভিযুক্ত ৰেজ্জাক জানিব পৰা মতে ৰেজ্জাকালিৰ 2গৰাকী পত্নী আৰু 4টাকৈ সন্তান আছে ৰেজ্জাকে বিভিন্ন অসৎ কামৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে অপহৃত নাবালিকাৰ পিতৃৰ গোচৰৰ ভিত্তিত দক্ষিণ হালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মেঘালয়ৰ আৰক্ষীৰ সহযোগত অপহৰণকাৰীক মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি সোমবাৰে নিশা থানালৈ আনি মঙ্গলবাৰে অভিযুক্ত ৰেজ্জাকালিক হাতশিঙি মাৰি ন্যায়ালয়ত হাজিৰ কৰায় আসলতে আমার গাঁৱত যিখিনি কাম হল এটা নাবালিকা যেটো কিডন্যাপ হৈ গল আৰু যি ল'ৰাটো আব্দুল ৰেজ্জাক নামৰ ল'ৰাটো যে লৈ গৈছে এই ল'ৰাটো সমাজত এনেকুৱা বেয়া কুপ্ৰভাৱ ছড়াই আছে আৰু বেয়া কুপ্ৰভাৱ পেলাই আছে ইয়াৰ লগত আৰু কিছুমান ল'ৰা জড়িত আছে সিহঁতে সদায় মদ যোৱা ভাং তীৰ এইবিলাকৰ লগত আসক্ত হৈ থাকে আৰু ইয়াৰ আগতে তেওঁ এনেকুৱাকৈ 2টা বিয়া কৰিছে 2টা স্ত্ৰীৰ লগত আৰু 4জন সন্তানো আছে সেইবিলাকক ভাত কাপড় দিব নোৱাৰা হৈছে সেইবিলাক মানুহৰ ঘৰত কাম কৰি খাই আছে তাৰ পিছতো তেওঁ আন এটা ছোৱালীক তেওঁ কিডন্যাপ কৰি পলাই লৈ গ'ল সেই ছোৱালীটো এতিয়ালৈকে মেচুৰিটি হোৱা নাই তো এনেকুৱা ল'ৰা এনেকুৱা সন্ত্ৰাসৰ যেটা ত্ৰাসৰ সৃষ্টি কৰি আছে এই গাঁওখনত আৰু এনেকুৱা ল'ৰা যি ল'ৰাই সহযোগত আৰু কোনোবাই এনেকুৱা দুষ্কৃতি কাম চলাই আছে আমি এই ল'ৰাটোক এনেকুৱা দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ যাতে আমাৰ লোকাল প্ৰশাসন আৰু লগতে আমাৰ চৰকাৰো ইয়াৰ দৃষ্টিগোচৰ কৰে আৰু এই ল'ৰাটোক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হয় তাৰ কাৰণে আমি আমাৰ প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাম আৰু লগতে এনেকুৱা যাতে কাম ইয়াত আৰু নহয় ইয়াৰ লগত যিবিলাক জড়িত আছে সিহঁতক শাস্তি প্ৰদান কৰা হয় আৰু এই এনেকুৱা শাস্তি যাতে ইয়াৰ শাস্তিৰ দেখি পেলাই আমাৰ অত্ৰ অঞ্চলৰ ৰাইজ যাতে এটা কঁপি উঠে বুকু কঁপি উঠে এনেকুৱা কাম যাতে দুনাই কৰিব সিহঁতে সাহস নকৰে কম কোৱাৰ ভাষাও নাই এনেকুৱা বেয়া কাম আমাৰ সমাজত হৈ আছে যিখিনি কামক আমি আজি এই কামখিনি কওঁতে আমাৰ লাজ লাগে সমাজত আৰু সমাজত এনেকুৱা দুষ্কৃতিকাৰী মানুহ আৰু এনেকুৱা বেয়া প্ৰভাৱৰ মানুহ যে সৃষ্টি হৈছে আমি নজিৰবিহীন ঘটনা আমাৰ ইয়াত যে আজি এই ৰেজ্জাকালি নামৰ ল'ৰাটোৱে আমাৰ সমাজত সদায় বেয়া কামৰ লগত লিপ্ত হৈ থাকে ইয়াৰ আগতে এনেকৈ ফুচাই ফাচাই আৰু 2জন ছোৱালী বিয়া কৰিছে তেওঁ তাৰ লগত 4টা সন্তান আছে ইনকাম কৰি দিব পৰা ক্ষমতা তাৰ নাই তাৰ পিছতো তেওঁ সদায় তীৰ যোৱা মদ নাৰীবাজি এইবিলাকক আসক্ত হৈ থাকে ইয়াৰ পৰিণতি তেওঁ আকৌ আন এটা ছোৱালী তেওঁ কিডন্যাপ কৰি পলাই লৈ পেলাই ভাগি গৈছে আজি সেই দুখত আমাৰ অত্ৰ অঞ্চলৰ ৰাইজ আমি হতাশিত হৈ গৈছোঁ যে আজি এটা ছোৱালীৰ লাইফ আছে তেওঁৰ মেচুৰিটি হোৱা নাই আনমেচিউৰ্ড এটা ছোৱালীক লৈ পেলাই তেওঁ আজি আমি শুনা পালোঁ যে তেওঁ লাডুংবাইনা ক'তবা গৈছে আজি আমি প্ৰশাসন বিভাগে তাত খেতি ধৰিছে যদি ধৰিছে আমি আনন্দিত হৈছোঁ আমি উৎফুল্লিত হৈছোঁ ইয়াৰ লগতে আমি প্ৰশাসনক জনাম এনেকুৱা কুপ্ৰভাৱৰ ব্যক্তি এনেকুৱা দুষ্কৃতিকাৰী এনেকুৱা বেয়া মানুহ আমাৰ সমাজৰ পৰা একেবাৰে আঁতৰ কৰিব লাগে সিহঁতক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে এই শাস্তিখন চাই আমাৰ গাঁৱত দূৰেই কোনোবাই তেনেকুৱা কাম কৰিবলৈ সাহস নজতে বাহিৰ তলত সেইকাৰণে আমি আমাৰ প্ৰশাসন আৰু চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যেনেকুৱা শাস্তি তাক বিহিব লাগে কঠোৰ পৰা কঠোৰতম শাস্তি যি শাস্তি দেখিলে আমাৰ সকলোৰে বুকু কাঁপি উঠে এনেকুৱা দুষ্কৃতি কাম কৰিবলৈ আমি এইটো আমাৰ প্ৰশাসনক অনুৰোধ জনাই এতিয়া ধৰি যদি আনিছে আমি প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ তাক কঠোৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু শাস্তি দিব লাগে এইখিনি আমাৰ ৰাজ্যত কাতৰ আহ্বান আমাৰ প্ৰশাসনত দক্ষিণ হলমাৰৰ পৰা ছানোৱাৰ হুছেইনৰ ৰিপোৰ্ট অসম টাইম